ফোনপে নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল আপোনালোকে যদি ফোনপে চলায় আৰু যদি আপোনালোকৰ ফোনপে আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। কিয়নো বহুতে কিন্তু ফোনপে চলায় আৰু অটোপে কৰা থাকে, অট'মেটিকলি কিন্তু ফোনপেৰ পৰা পইচা কাটি যায়, কিন্তু আপোনালোকে নাজানে যে আপোনাৰ পইচাটো ক'ৰ পৰা কাটিল বা পইচাটো ক'ত গ'ল সেইটো আপোনালোকে নাজানে। মই আজি এইটো ভিডিঅ'ত ফোনপেৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে ফোনপে চলায় তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। বৰ্তমান কিন্তু ফোনপে আপডেট হৈ গৈছে, এনেকুৱাকৈ হৈ গৈছে, ছেম প্ৰচেছ দিয়া আছে। ইয়াত চাব 1 নম্বৰত দিয়া আছে টু মোবাইল নম্বৰ। ইয়াত কিন্তু আপোনালোকৰ ছেম প্ৰচেছ হয়। আপোনালোকে ইয়াত মোবাইল নম্বৰ দি পইচা পঠাব পাৰিব। আৰু 2 নম্বৰত চাব দিয়া আছে বেংক ট্ৰান্সফাৰ, আৰু 3 নম্বৰত চাব দিয়া আছে চেক বেলেঞ্চ। ফোনপে যিহেতু আপডেট হৈ গ'ল, যিহেতু বৰ্তমান সকলোৰে ফোনপে আছে, সকলোৰে কিন্তু অটোপে কৰা আছে। যদি আপোনালোকৰো অটোপে কৰা থাকে তেনেহ'লে কিন্তু অট'মেটিকলি যদি আপোনালোকে কিবা বিল দিছে বা কিবা এপ লৈছে, অট'মেটিকলি কিন্তু আপোনাৰ ফোনপেৰ পৰা অট'মেটিক পইচা কাটি যাব। এতিয়া কেনেকৈ আপোনালোকে সেইটো বন্ধ কৰিব আৰু কেনেকৈ চেক কৰিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে টু ইন মোবাইল নম্বৰ। আপোনালোকে এইটো দি ফোনপেৰ ছেম প্ৰচেছ, খালি এপটো আপডেট হৈ গৈছে। বেলেঞ্চ চেক ইয়াত সকলো প্ৰচেছ নিশ্চয় আপোনালোকে জানে। এইফালে চাব দিছে হিষ্টৰী। আপোনালোকে ইয়াৰ পৰা চাব পাৰিব যে কাক পইচা দিছে, কাৰ পইচা দিছে, ইয়াত হিষ্টৰী শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনাৰ অটোপে আছে নাই, আৰু এইফালে চাব 1 নম্বৰত দিয়া আছে হোম, 2 নম্বৰত চাব দিয়া আছে চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। যিহেতু বৰ্তমান ফোনপে আপডেট হৈ গৈছে, সেইকাৰণে ইয়াত আপোনাৰ প্ৰফাইলে শ্ব' নকৰিব, সেইকাৰণে এতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে অটোপে। এতিয়া আপোনালোকে ইয়াত লিখিব AUTO অটোপে লিখি চাৰ্চ কৰিব। ইয়াত 2 নম্বৰত আহি যাব। এতিয়া আপোনালোকে অটোপেৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে কিবা এপ লৈছে বা কাৰোবাক পে'মেণ্ট কৰিছে, আপোনাৰ অটোপে হৈছে, তেনেহ'লে ইয়াত দেখুৱাই দিব যে আপোনাৰ এইটো এপ বা এইটো পে'মেণ্ট আপোনাৰ অটোপে হৈছে, তেনেহ'লে ইয়াত শ্ব' কৰিব। আৰু যদি আপোনাৰ অটোপে নাযায় তেনেহ'লে ইয়াত আপোনাৰ অটোপেবিলাক শ্ব' নকৰিব। যদি আপোনাৰ অটোপে কৰা থাকে অলৰেডি, ইয়াত শ্ব' কৰিব। আপোনালোকে ইয়াৰ পৰা ৰিমুভ কৰি দি দিব। সেইকাৰণে যদি আপোনালোকৰ ফোনপে আছে তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ অটোপে আছে নেকি। বহুতৰে কিন্তু সেইটো প্ৰব্লেম হৈ আছে, অটোপে কৰি ৰাখি দিছে, অট'মেটিকলি পইচা কাটি যায়। আপোনাৰ কিন্তু যদি অটোপে কৰা থাকে, ইয়াত কিন্তু আপোনাৰ অট'মেটিকলি পইচা কাটি যাব, কিন্তু আপোনাৰ ফোনপেত পাছৱৰ্ডটো দিব নালাগে। সেইকাৰণে যদি আপোনালোকৰ ফোনপে আছে, বহুতৰে কিন্তু সেইটো প্ৰব্লেম হৈ আছে যে এইটোৱে শ্ব' কৰে যে এইটো পইচা ইয়াত গৈছে, কিন্তু সেইটো পে'মেণ্ট আপোনালোকৰ অলৰেডি অটোপে কৰা আছে। সেইকাৰণে আপোনালোকে ফোনপেৰ অটোপে চেক কৰক যে আপোনাৰ ফোনপেত অটোপে কৰা আছেনে নাই।